যিমান আপোনাৰ ভিজিআৰ পিজিআৰ আছে যেতিয়া উচ্ছেদ কৰা হয় খালি মিয়া বাংলাদেশী কিয় ওলায়, বেলেগ মানে আমাৰ থলুৱা মানুহ কিয় নোলায়? তাৰমানে ইহঁতে খালি কব্জা কৰে কিয়? তাৰমানে ইহঁতে এইকাৰণে কব্জা কৰে কাৰণ তেওঁলোকে ভাৰতীয় নাগৰিক নহয়। তেওঁলোকে ভাৰতীয় নাগৰিক নহয়, তেওঁলোকে মাটি কিনিব নোৱাৰিব, তেওঁলোকে মাটি দখল কৰিব পাৰিব, এইকাৰণে মাটি দখল কৰি থাকে। আৰু মাটি দখল কৰাৰ পিছত যেতিয়া কেছ মোকদ্দমা হৈ যায় তেতিয়া তেওঁ এটা লেজিটিমেচি পাই যায়। এই লেজিটিমেচি লৈ পেলাই তেওঁ তাৰপিছতে মাটি কিনি লয় কাৰোবাৰ পৰা। আৰু এতিয়াও যেতিয়া তেওঁলোকে মাটি কিনে, কোনোবা পুৰণা মুছলমানৰ পৰা মাটিটো কিনি লয়, সেই মাটিটো কিনাৰ পিছত তেওঁলোকে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে, তেওঁলোকে পট্টা কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰতো একো নথি পত্ৰই নাই। এইকাৰণে মই যেটো দেখিছো এই অঞ্চলটো ভয়াবহ এটা পৰিস্থিতি হৈছে নৌখুটি আৰু উদালি। ইয়াতে কিন্তু আমি মানে ভালকে আকৌ সাৰ্ভে কৰিব লাগিব আৰু প্ৰত্যেকটা ঘৰে ঘৰে চাব লাগিব তেওঁলোকৰ নাগৰিকতাৰ যেটো প্ৰমাণ সেইখিনি আকৌ ভালকে চাব লাগিব। ডেৰাপাথাৰত আহিলো আৰু ডেৰাপাথাৰত এটা সাইড হৈছে ডেৰাপাথাৰ 2 নং, এইপিনে ডেৰাপাথাৰ 3 নং আৰু ডেৰাপাথাৰ 4 নং। পিছফালে আছে আমাৰ এই ব্ৰিজৰ পিছফালে হৈছে আপোনাৰ নৌখুটি। আৰু আমি সকলোৱে জানো যে 1992 যেতিয়া ৰাইট হৈছিলে সেই সময়ত ইয়াতে বহুত শহ ঘৰ হিন্দুৰ ঘৰ তেওঁলোকে জ্বলাই দিছিলে মুছলমানসকলে, আৰু এই বাংলাদেশী মুছলমানসকলে মাটিখিনি কব্জা কৰিছিল। পিছতে আকৌ হিন্দু মানুহখিনি যেনে তেনে তেওঁলোকৰ মাটিখিনি কিনি হলেও তেওঁলোকে ৰক্ষা কৰিলে, আৰু কৰাৰ পিছতে কিন্তু উদালিৰ সাইডটো তেওঁলোকৰ কণ্ট্ৰলত গুচি গ'ল। আৰু এতিয়াও দেখা গৈছে যে সাৰ্ভে হোৱাৰ পিছতো মানে বহুতখিনি দেখাইছে যে তেওঁলোকে মুছলিম গাঁও বুলি, কিন্তু আচলতে অৰিজিনেল কিন্তু এইবিলাক মুছলিম গাঁও নাছিলে, এইবিলাক একচুৱেলি চৰকাৰী হ'ব লাগে। আৰু কিন্তু সাৰ্ভেত হয়তো তেওঁলোকে মেনিপুলেট কৰিব পাৰে, কিন্তু মেনিপুলেট যেন কৰিব নোৱাৰে। তাৰ কাৰণে আমি এটা দৰখাস্ত দিম চৰকাৰৰ ওচৰতে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কম যে এইখিনি যেনে অলপ নজৰ দিয়ে। আৰু এটা কথা আগতে মই কৈছো যে ইয়াতে হিন্দু সাইডত মাটি বিক্ৰী হয় যদি তো বিঘা হিচাপে বিক্ৰী হয়, কাৰণ দামটো বহুত কম, 30,000 টকা 40,000 টকা বিঘা। আৰু এইপিনে আপোনাৰ বিঘা হিচাপে কিনিব নোৱাৰে কাৰণ লাখ লাখ টকা বিঘা। সেইকাৰণে ইয়াতে লোচা হিচাপত বিক্ৰী কৰে। লোচা হিচাপত বিক্ৰী কৰে কোনে কিনে? এইবিলাক সব বাংলাদেশী মুছলমান, যিসকলে মানে বাংলাদেশৰ পৰা আহিছে, আহি পেলাই চৰকাৰী মাটি বেদখল কৰিছে, তেওঁলোকে ৰিজাৰ্ভৰ মাটি বেদখল কৰিছে। যেনে মই 2022 চনত যেতিয়া কেছ কৰিলো গুৱাহাটী হাইকোৰ্টত PIL কৰিলো, তাৰপিছতে উচ্চ ন্যায়ালয়ে মানে অৰ্ডাৰ দিলে যে এইখিনি ইভিকশ্যন হ'ব লাগে, চৰকাৰে ইভিকশ্যন কৰিলে। 6,000 6,500 বাংলাদেশী মুছলমান উচ্ছেদ হ'ল। এই মানুহখিনি গ'ল ক'ত? এই মানুহখিনিতো বিচাৰিব লাগিব ক'ত গৈছে, কাৰণ তেওঁলোকেতো বাংলাদেশটো বৰ্ডাৰ পাৰ হোৱা নাই। আৰু তেওঁলোকে যেতিয়া এবাৰ ইণ্ডিয়াত প্ৰৱেশ কৰি যায় তেওঁলোকে ইয়াতে সেই কাগজ নথি পত্ৰ চব বনাই লয়, সব 2 নম্বৰী কাগজ দি পেলাই তেওঁলোকৰ NRCত নাম আহি যায়, ভোটাৰ লিষ্টত নাম আহি যায়, আধাৰ কাৰ্ড বনি যায়, পাছপোৰ্ট বনাই লয়। এইবিলাক বনোৱাৰ পিছত তাৰপিছত তেওঁলোকে কি কৰে, 10 লোচা বা 12 লোচা বা 18 লোচা মাটি কিনি পেলাই তেওঁলোকে বসতি বনাই লয়। এতিয়া বিজেপি চৰকাৰৰ কোনো ডন বা মাফিয়া নাই, এইবিলাক সব মেকুৰী হৈ গৈছে এতিয়া। কিন্তু সেই সময়ত কি আছিলে, তেওঁলোকে বহুত ডন আছিলে। কংগ্ৰেছ পিৰিয়ডত তেওঁলোকে ডন মানে একদম মাফিয়া। এই মাফিয়াৰ মাজতে আপুনি মনত কৰিব নজৰুল বুলি এজন আছিল, আৰু যেতিয়া তেওঁ মানে বহুত ধৰণৰ এইবিলাক কেলেংকাৰী কৰি আছিলে আমাৰ চৰকাৰে তেখেতক জেললৈ প্ৰেৰণ কৰিছিল। আৰু এতিয়া মই ইয়াতে আহি গম পালো যে এতিয়া মাফিয়া বুলি ক'ব নোৱাৰে, এইবিলাক চুৰ ডকাইতৰ নিচিনা মানুহ হয়। অমিৰ বুলি এজন আছে আৰু নুৰ ইছলাম, তেওঁলোকে ইয়াতে এই অঞ্চলত তেওঁলোকে কিন্তু উপদ্ৰৱ কৰি আছে। আৰু ইয়াতে জানে যে পুলিচ ষ্টেচন বহুত দূৰত আছে, ইয়াতে জেনেৰেলি পুলিচ প্ৰশাসন ইমান ঘনে ঘনে আহিব নোৱাৰে। আৰু এইখিনি নিৰহ মানুহবিলাক বাস কৰে, আমাৰ হিন্দু মানুহখিনি এইবিলাক নিৰহ মানুহ হয়। আৰু এইবিলাক মাটি এতিয়া খালী মাটি পৰি আছে, তাৰ চকুটো দিনে ৰাতি এইবিলাক পৰিহে থাকে তেওঁলোকৰ। এইকাৰণে তেওঁলোকে এটা সদায় এটা স্কিমত থাকে যে কেনেকে এই মাটিবিলাক বেদখল কৰিব। আৰু অলপতে তেওঁলোকে ইয়াতে শ্মশান ঘাট আছিলে, শ্মশানটো তাতে এটা সৰু নালা আছে, সেই নালাটো ডাইভাৰ্ট কৰি দিছে। নালাটো ডাইভাৰ্ট কৰি পেলাই সেইখিনি মাটিও তেওঁলোকে কব্জা কৰি পেলালে। এই যেটো মানে চক্ৰান্ত চলি আছে, ইমিডিয়েটলি কিন্তু আমি এইটো নজৰ দিব লাগিব। স্থানীয় মানুহসকলেও এলাৰ্ট থাকিব লাগিব, পুলিচ প্ৰশাসন সবে এলাৰ্ট থাকিব লাগিব। কাৰণ এতিয়া গোটেই অসমত যি প্ৰকাৰে ইভিকশ্যন চলি আছে, এই ইভিকশ্যন হোৱাৰ পিছত কি হ'ব, এই ইভিক্টেড মানুহবিলাকতো বাংলাদেশ নাযায়, তেওঁলোকে আহি পেলাই এইবিলাক নিৰহ মানুহৰ মাটিবিলাক আকৌ কব্জা কৰিব। চৰকাৰী মাটিবিলাক ইহঁতৰ ওচৰতে লিষ্ট আছেই, আপুনি জানে নে নাই? গোটেই অসমত ক'ত কি চৰকাৰী মাটি আছে, ক'ত VGR PGR ৰিজাৰ্ভৰ মাটি আছে আপুনি হয়তো নাজানিব, কিন্তু তেওঁলোকৰ ওচৰত সব লিষ্ট আছে। সেইকাৰণে চিষ্টেমেটিক ভাৱে তেওঁলোকে গৈ তাতে বসবাস কৰি লয়। আৰু তাৰপিছত আকৌ উচ্ছেদ হলে ক'ব যে আমাৰ নদী ভাংগন, আমাক চৰকাৰে মাটি দিব লাগে, আমাকে কিবা অনুদান দিব লাগে, নহলে আমি যাম নো ক'ত। কিন্তু আচলতে এইবিলাক মানুহ সব বাংলাদেশৰ পৰা আহিছে। আৰু বাংলা ভাষা আৰু অসমীয়া ভাষাৰ মাজত ইমান পাৰ্থক্য নাই, সেইকাৰণে অসমীয়া ভাষা শিকিবলৈ বেছি সময় নালাগে। তেওঁলোকে লগে লগে অসমীয়া ভাষা শিকি পেলাই ডিঙিত এখন গামোচা দি তেওঁলোকে অসমীয়া হৈ গ'ল, এতিয়া তেওঁলোকক মাটি দিব লাগে। আৰে মোৰ কথাটো হ'ল ভাৰত মানে অসমত